ক্লেপিং কৰিব মৰাণত ডু ডাম MS নামৰ এক থেৰাপি চিকিৎসা সেৱা কেন্দ্ৰ মুকলি মৰাণ নগৰত আজি শুভাৰম্ভ কৰা হয় ডু ডাম MS নামৰ এক থেৰাপি চিকিৎসা সেৱা কেন্দ্ৰ মৰাণৰ উদীয়মান যুৱক উত্তম দিহিঙীয়াৰ প্ৰচেষ্টাত মৰাণ নগৰৰ কানাই মেনচনত আজিৰে পৰা মৰাণবাসীয়ে বিনামূলীয়াকৈ থেৰাপিৰ যোগেদি চিকিৎসা সেৱা গ্ৰহণ কৰি সুস্বাস্থ্য গৰাকী হৈ থাকিব পাৰিব এই থেৰাপি কেন্দ্ৰ শুভ উদ্বোধনী অনুষ্ঠানত মৰাণৰ সাংবাদিক সুবিক কুমাৰ চেত্ৰী বাসা বৰা ত্ৰৈলোক্য চেতিয়া অজিত চুতীয়া প্ৰকাশ কুৰ্মী নিদন পাৰ্টি লগতে টাইপাৰ কেন্দ্ৰ সমিতিৰ সভাপতি সম্পাদক ক্ৰমে বিজয় ৰাজকোঁৱৰ ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই লেঙেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ নীলকান্ত গগৈ প্ৰবক্তা হীৰালাল বৰফুকন চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ক্ষীৰোদ শইকীয়া মৌ কোঁহৰ সুনীল গগৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা বুধিন সোণোৱাল টাইপা নেতা নিপন ফুকন পলাশ বৰগোহাঁই দেৱী প্ৰসাদ সাহু গিৰিজা শংকৰ সাহু আশা সাহু আদি উপস্থিত থাকে উত্তম দিহিঙীয়াই আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰ শুভ উদ্বোধন কৰা হয় নামেৰে সাউথ কোৰিয়ান এটা থাৰ্মেল থেৰাপি আজি মৰাণ নগৰৰ মাজমজিয়াত কানাই মেনচনৰ ওপৰত আমি শুভাৰম্ভণি কৰিলোঁ আজি শুভাৰম্ভণি অনুষ্ঠানত মৰাণৰ সকলো সংবাদৰ সংবাদ কৰ্মীসকল আমাৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল জ্যেষ্ঠ নাগৰিকসকল উপস্থিত আজি খুব এটা সুন্দৰ পৰিৱেশত আজি আমি আমাৰ অনুষ্ঠানটো শুভাৰম্ভ কৰিলোঁ আমাৰ এই অনুষ্ঠানটো আমি বিনামূলীয়াকৈ আমি সকলো ৰাইজকে থেৰাপি দিয়াৰ ব্যৱস্থা কৰিছোঁ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে আমাৰ চেণ্টাৰটো খোলা থাকিব শনিবাৰে এবেলা হ'ব আৰু দেওবাৰে বন্ধ থাকিব আৰু সোমবাৰে পুৱা 8:30 বজাৰ পৰা আমাৰ থেৰাপি আৰম্ভ হ'ব সন্ধিয়া ঠিক 5:30 বজালৈকে আৰু আপোনালোকে ৰাইজে যি সময়তে সুবিধা হয় 8:30 বজাতে আহিব লাগিব বুলি কথা নাই আপোনালোকে যাৰ যি সময় দিনটোৰ ভিতৰত সময় সুবিধা মিলে ঠিক তেনেকৈ আহি আমাৰ থেৰাপি গ্ৰহণ কৰিব পাৰিব আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে মাত্ৰ এবাৰ হ'লেও আমাৰ ইয়াত আহক আৰু আমাৰ ইয়াত বিনামূলীয়াকৈ কিনো থেৰাপি দি আপোনালোকক সুস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাখিনি আপোনালোকে চুৱকি আৰু আপোনালোকে এই কথাটো আপোনালোকে নিজে অৱগত হোৱাৰ উপৰিও আপোনালোকৰ দাঁতি কাষৰীয়া দুজন ব্যক্তিক এই বাৰ্তাটো প্ৰেৰণ কৰক যাতে আপোনালোকৰ এই বাৰ্তাটো পায় তেওঁলোকে আমাৰ মাজলৈ আহি তেওঁলোকৰ দেহত থকা যি অসুখ বা যি ৰোগ সেই ৰোগখিনি নিৰাময় কৰা ব্যৱস্থাত উপনীত হ'ব পাৰে আৰু আজি তাৰিখত যিটো ব্যৱস্থা হৈছে পইচা পাতি খৰচ কৰি যেনেদৰে স্বাস্থ্য খণ্ডত আমি যাবলগীয়া হৈছে ঠিক সেই সময়ত আমি বিনামূলীয়াকৈ ৰাইজক আমি মৰাণ নগৰৰ মাজমজিয়াত আমি এনেধৰণৰ থেৰাপি ব্যৱস্থা কৰি আমি সেৱা আগবঢ়াবলৈ আগবাঢ়িছোঁ আশা ৰাখিছোঁ আমাৰ যি সপোন আমি এটা সপোন পুহিছোঁ যে মৰাণৰ ৰাইজক আমি সুস্থ কৰি তুলিম আৰু এই ৰাইজ যেতিয়া সুস্থ হ'ব তেতিয়া এখন সুস্থ সমাজ গঢ়িব এই সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যাতে সকলোৱে আমাক সহযোগিতা আগবঢ়াবৰ বাবে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সদতি ৰাইজকে পুনৰবাৰ আমাৰ দুডাম MS-ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আহ্বান জনাইছোঁ কি ফিল কৰিছে আপুনি তাৰমানে ৱেভ কৰি আছে শৰীৰলৈ এইটো কোৱা হয় জৈৱিক তৰংগ ঠিক আছে এতিয়া মই চাব এই বায়'ৱেভ থেৰাপিটো আমি গোটেইকেইজনে ল'ব পাৰিম এতিয়া যিমান মানুহ আছে সকলোৱে ল'ব পাৰিম এই জোৰ কেনেকৈ পাৰিম চাব পাইছে অকণমান ভৰাই দিছোঁ অকণমান এইটো কি কোৱা হয় বায়'ৱেভ থেৰাপি পাইছে ন বায়'ৱেভ থেৰাপি এইটো